বিগ ব্ৰেকিং নিউজ আপোনালোকে এতিয়া জানিবলৈ পাই অতি সুখী হৈ যাব যে মুখ্যমন্ত্ৰী মহোদয়ে এইমাত্ৰ জনাইছে যে আপকামিং এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ যি নতুন নিয়ম কৰা হৈছে প্ৰিলিমছ মেইনছ আৰু ভাইবা সেই পদ্ধতিত হয়তো এক্সাম অনুষ্ঠিত কৰা নহ'ব। তেখেতে কৈছে যে ইয়াক লৈ আমি বিবেচনা কৰিম, যিহেতু 2 মাহৰ ভিতৰত ষ্টুডেণ্টৰ বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এই নতুন নিয়মটোৰ কাৰণে, চিলেবাছ হয়তো কমপ্লিট কৰিব নোৱাৰিব পাৰে, সেইকাৰণে 2 দিনৰ ভিতৰতে ইয়াৰ ফাইনেল সিদ্ধান্ত জনাব। কিন্তু তেখেতৰ ভাষণত গম পোৱা গৈছে যে এই মানে নিয়মটো এই বছৰ অন্তত লাগু নহয়। তো আপোনালোকে একদম নিশ্চিন্ত থাকক। তো এটা খুব ভাল নিউজ আপোনালোকক দিবলৈ পাই মই নিজেও অত্যন্ত সুখী অনুভৱ কৰিছোঁ। এতিয়া মুখ্যমন্ত্ৰীৰ বাতৰিটো আপোনালোকে শুনি লওক এবাৰ, পিছত আমি নেক্সট ভিডিঅ'ত বাকী কথা আলোচনা কৰিম। পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2 ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল 2 অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজি দিনটোত ছাত্ৰ